আৰক্ষীৰ জালত পৰিছে। এতিয়া পৰীক্ষা দিবলৈ অহাৰ পিছতে ধৰা পৰিছে যে আৰক্ষীৰ জোৱান হিচাপে তেওঁলোক কৰ্মৰত, কিন্তু তেওঁলোকৰ আত্মীয়ৰ হৈ পৰীক্ষা দিবলৈ পৰীক্ষাত বহিবলৈ আহিছিল এই ভুৱা পৰীক্ষাৰ্থী। অৱশেষত 6 আৰক্ষীৰ জোৱান আৰক্ষীৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ আহি ধৰা পৰিল আৰক্ষীৰ জালতে। ডাঙৰ খবৰ এই মুহূৰ্তত আৰক্ষীৰ পৰীক্ষা দিবলৈ আহিছিল, ধৰা পৰিছে ভুৱা পৰীক্ষাৰ্থী। আজি যিহেতু আৰক্ষীৰ পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু এই শাৰীৰিক পৰীক্ষা দিবলৈ আহিছিল ভুৱা পৰীক্ষাৰ্থী। আদৰ্শকে পৰীক্ষা দিবলৈ আহিছিল 6 ভুৱা পৰীক্ষাৰ্থী। 6 গৰাকীকৈ ভুৱা পৰীক্ষাৰ্থী এবাৰ আৰক্ষীৰ পৰীক্ষা দিবলৈ আহিছিল আনৰ বাবে। ভুৱা পৰীক্ষাৰ্থী কেইজন হৈছে সতীশ বসুমতাৰী, কৌমাৰী বসুমতাৰী আৰু মহেশ্বৰ বসুমতাৰী, লিৰ্থুম বসুমতাৰী, সীমান্ত বসুমতাৰী আৰু শংকৰ খেৰকটাৰী। এনেদৰে 6জনকৈ আৰক্ষীৰ জোৱান আহিছিল পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ। বাক্সাৰ বৰবৰী আৰক্ষী ছাউনীত চলি আছিল নিযুক্তি পৰীক্ষা আৰু এই নিযুক্তি পৰীক্ষাতে অৱতীৰ্ণ হ'বলৈ আহিল 6 গৰাকীকৈ ভুৱা পৰীক্ষাৰ্থী। কৰ্মৰত আৰক্ষী আহিছিল এইবাৰ পৰীক্ষা দিবলৈ। ধৃত কৌমাৰী বসুমতাৰী 3য় আৰক্ষী বেটেলিয়নৰ জোৱান আছিল বুলি জানিব পৰা গৈছে আৰু 3য় আৰক্ষী বেটেলিয়নৰ জোৱান যোৰহাটৰ পৰা বাক্সাৰ বৰবৰীলৈ আদৰ্শকে পৰীক্ষা দিবলৈ আহিছিল, আত্মীয়ৰ হকে পৰীক্ষা দিবলৈ আহিছিল। বৰবৰী আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে এতিয়া ভুৱা পৰীক্ষাৰ্থীক। আৰক্ষীৰ নিযুক্তি পৰীক্ষা স্বচ্ছ আৰু নিকা পদ্ধতিৰে হ'ব বুলি ইতিমধ্যে অসম আৰক্ষীৰ তৰফৰ পৰা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰতিগৰাকী নিবনুৱাক আচলতে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। ৰাজ্য চৰকাৰে প্ৰতিটো চাকৰিৰ বাবে এই স্বচ্ছ আৰু নিকা পদ্ধতিৰে পৰীক্ষা পতাৰ ব্যৱস্থাৰ কথা ইতিমধ্যে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আৰু সেইমতে সকলো কাম সফলভাৱে সম্পন্ন হৈ আহিছিল। ৰাজ্য চৰকাৰ অন্যান্য চাকৰিৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা গৈছিল সম্পূৰ্ণ নিকা আৰু স্বচ্ছভাৱে পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু ঠিক তেনেধৰণে অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ক্ষেত্ৰতো সকলো পৰীক্ষা সুকলমে সম্পন্ন হ'বৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল আৰক্ষীৰ তৰফৰ পৰা। প্ৰশাসনৰ তৰফৰ পৰা কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিছিল আৰু ইতিমধ্যে লিখিত পৰীক্ষাৰ পিছতে শাৰীৰিক পৰীক্ষা অৱতীৰ্ণ হ'বলৈ বিভিন্ন প্ৰান্তৰ পৰা যথেষ্ট সংখ্যক আৰক্ষীৰ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকল আহিছিল। ঠিক তেনেধৰণে আজি বাক্সাৰ বৰবৰীতো অনুষ্ঠিত হৈছিল আৰক্ষীৰ নিযুক্তি পৰীক্ষা। এই আৰক্ষীৰ নিযুক্তি পৰীক্ষাতে 6জনকৈ ভুৱা পৰীক্ষাৰ্থী ধৰা পৰিছে। যিসকল পৰীক্ষাৰ্থী আচলতে লিখিত অৱতীৰ্ণ হৈছিল আৰু তেওঁলোক বাছনি কৰিছিল আৰু তেওঁলোকৰ কাৰণে আত্মীয়ৰ কাৰণে, কোনোজনে হয়তো বন্ধুৰ কাৰণে আহিছে, কোনোবাই আত্মীয়ৰ কাৰণে আহিছে বা কোনোবাই তেওঁলোকৰ অন্যান্য সম্পৰ্ক ৰক্ষাৰ বাবে এই নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈছে। আৰু উল্লেখ কৰিব লাগিব যে আৰক্ষীৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু এগৰাকী আৰক্ষীৰ জোৱানেই ইয়াত নিযুক্তি পৰীক্ষাত আনৰ হকে অৱতীৰ্ণ হ'বলৈ আহি আৰক্ষীৰ জালত পৰাৰ কথা পোহৰলৈ আহিছে। যোৰহাটৰ পৰা বাক্সাৰ বৰবৰীত অনুষ্ঠিত হোৱা এই নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ আহিছে এগৰাকী আৰক্ষীৰ জোৱান আৰু ইতিমধ্যে 6জনকৈ ভুৱা পৰীক্ষাৰ্থী আৰক্ষীৰ জালত পৰিছে। কৌমাৰী বসুমতাৰী, মহেশ্বৰ বসুমতাৰী, লিৰ্থুম বসুমতাৰী, সতীশ বসুমতাৰী, সীমান্ত বসুমতাৰী আৰু শংকৰ খেৰকটাৰী। বাক্সাৰ বৰবৰী আৰক্ষী ছাউনীত চলি আছিল এই নিযুক্তি পৰীক্ষা। কৰ্মৰত আৰক্ষী নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ আহিছিল। ইতিমধ্যে পোহৰলৈ আহিছে যে 3য় আৰক্ষী বেটেলিয়নৰ জোৱান ধৃত কৌমাৰী বসুমতাৰী আৰু যোৰহাটৰ পৰা বাক্সাৰ বৰবৰীলৈ আদৰ্শকে পৰীক্ষা দিবলৈ আহিছিল। তেওঁ এজন 3য় আৰক্ষী বেটেলিয়নৰ জোৱান হিচাপে কৰ্মৰত হৈ থকাৰ পিছতো তেওঁ আদৰ্শকে ভুৱা আৰক্ষীৰ শাৰীৰিক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ আহিছিল আৰু ইতিমধ্যে 6 ধৃত আৰক্ষীৰ ভুৱা পৰীক্ষাৰ্থীক জেৰা অব্যাহত ৰাখিছে আৰক্ষী আৰু জেৰাৰ পিছতে সকলো কথা পোহৰলৈ আহিব। আৰু ইতিমধ্যে যিহেতু এগৰাকী আৰক্ষীৰ জোৱান আৰক্ষীৰ জালত পৰিছে আৰক্ষীৰে নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হয়। পোৱা নাই মোৰ ল'ৰা আছে এটা। কি নাম? খবৰ কি কাৰণত পুলিচে এৰেষ্ট কৰে? কি কাৰণে মানে ধুনীয়া আছিল তাৰমানে মোৰ জাৱাই আছিল তাৰমানে জাৱাইৰ তাৰমানে জাৱাইটো অলপ অসুখ হৈ আছে তাৰমানে ইয়াৰ কাৰণে মানে ই ক'লাক যে মানে ফুৰালি মোৰতো অলপ সহায় কৰিবি বুলি ক'লাক। তাৰপিছত মানে কিহৰ পৰীক্ষা দিব আহিছিল? পুলিচ আসাম পুলিচ। আপোনাৰ ল'ৰা আৰু আপোনাৰ কি নাম জয় চিমেণ্ট আৰু আপোনাৰ ল'ৰাৰ নাম কি? কিয় এনেকুৱা কাম কিয় কৰিলে? ক'ব নোৱাৰো, মইতো জানা নাই ল'ৰাৰ কথা কথা আপুনি কি হয় তেখেতৰ পিতৃ? তাৰমানে আপোনাৰ ল'ৰা আৰু পৰীক্ষা দিছিল আপোনাৰ জোৱাই? পোৱা নাই মোৰ ল'ৰা আছে এটা।